গাইজ নমস্কাৰ সকলোকে সকলো ভালে চাগে বৰ্তমান মই এটা নতুন ভিডিঅ' সৰুকৈ বনাম বুলি ভাবিছোঁ কি হয় ভিডিঅ'কেইটাতো বনাই থকা হয় আৰু বহুত গৰম উঠিছে জুইকুৰা জ্বলাই লৈছোঁ এয়া দেউতাই আমাৰ শহু দেউতাই পাপৰ খাই ভাল পায় গতিকে পাপৰ খুব কিনি থাকে মই ক'লোঁ যে দেউতা পাপৰ কিনিব নালাগে মই আজি ঘৰত ট্ৰাই কৰি চাওঁ মই আগত বনাইছোঁ এতিয়া বনাই দিওঁ আপুনি একদম কিনা পাপৰৰ নিচিনাই লাগে খাবলৈ আপুনি মোক ময়দা আনি দিয়ক বুলি ক'লোঁ গৰম যে জুইৰ ওচৰত আছোঁ তাৰপিছত ময়দা আনি দিলে তাক কেনেকৈনো বনাওঁ চাওঁচোন বুলি ক'লে এদিন বনাই দিলোঁ খাই বহুত ভাল পালে ডেইলি একদম মই বনাই দিবই নালাগে দেউতাই মানে তেল আৰু খোৱা বস্তুবোৰ ধুনীয়াকৈ ভাজি কৰি খাবলৈ চেষ্টা কৰে আমাকো দিয়ে জোৰ জবস্তিকৈ তাৰপিছত পাপৰটো মানে মই পাকঘৰত আছোঁ যে আনফালে মই নিজৰ সুবিধাত চৌকাটো জ্বলাই লৈছোঁ এইটো কাৰণে অলপমান দিগদাৰ হৈছে দিগদাৰটো হোৱা নাই মোৰ কাৰণে ভালেই হৈছে তাৰপিছত এয়া লৈ ল'লোঁ টাৱাখন এয়া পাতি লৈছোঁ ইয়াত তাৰপিছত এয়া ময়দা মই ঘুলি লৈছোঁ ঘুলি লৈ মই 5 মিনিটৰ পৰা 10 মিনিট এনেকৈ ৰাখি দিলোঁ টাৱাখন উমি জুইত মই দিলোঁ গৰম হ'বলৈ আৰু বেক কেমেৰা কৰি মই দেখুৱাই আছোঁ কেনেকৈ বনাওঁ আপোনালোকে চাই মানুহে চাই থাকিলে আকৌ মোৰ বৰ লাজ লাগে কিন্তু কেনেকুৱা হয় নাজানো গাইজ চাব দেই এনেকৈ অকণমান তেল দি মোহাৰি ল'ব লাগে তাৰপিছত এয়া ঘুলি থৈছিলোঁ অকণমান বনাইছোঁ ময়দা এদাই হ'ল বনাই থাকোঁ এদাই হৈ আলহী আহিলে ভাজি দিওঁ তাৰপিছত আৰু এনেকৈ আৰু মিহিকৈ এনেকৈ সৰু বনাই দিম কিয় ডাঙৰ বনাই দিলে জল্দি এদাই হয় আৰু দেউতা মায়েহে খাব শহু দেউতা শাহু মায়ে পাপৰ বহুত ভাল পায় গতিকে মই এইদৰে বনাই দিছোঁ আপোনালোকেও যদি কোনোবাই বনাব বিচাৰে সৰুকৈ বনাইছোঁ গাইছ আৰু এবাৰ ডাঙৰো বনাই দেখাম চাব দেই তাৰপিছত এইটো অলপ বৈ আছে মানুহৰ আগত মই নোৱাৰোঁ মানে এইটো চুপচাপকৈ বনাওঁ চাই বা ভিডিঅ' বনাই কিনে মই বনাবলৈ বৰ লাজ লাগে গতিকে এনেকৈ কৰি দিছোঁ আৰু গাইছ হৈয়ে গ'ল জানেনে পাপৰটো চাওকচোন ধুনীয়াকৈ এৰি দিছোঁ ৰ'দত দি দিম গতিকে এখন মই চামুচ লৈ লওঁ এতিয়া চামুচখন ইয়াত থোৱা চামুচখন কি হৈ গ'ল মই নাজানো এনেকৈ থৈ দিছোঁ এইখন ৰ'দত দিম নহয় তাৰপিছত ধুনীয়া হৈ যাব গাইছ আৰু